সংকটত ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যত 1 জুনৰ পৰা বটলি ফেক্টৰীয়ে নলয় কেঁচা চাহপাত বিপাঙত লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক অসমৰ অৰ্থনীতিৰ এক অন্যতম লাভজনক উদ্যোগ হৈছে চাহ উদ্যোগ চাহ খেতিৰ জৰিয়তে লক্ষাধিক লোকে জীৱিকা মোকলাইছে কিন্তু বটলি ফেক্টৰীৰ মালিক আৰু চৰকাৰৰ এক শেহতীয়া সিদ্ধান্তই ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে চাহপাতত অধিক ৰাসায়নিক পদাৰ্থ থকাৰ অজুহাত দেখুৱাই 1 জুনৰ পৰা কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বটলিফ ফেক্টৰীসমূহে অসম বটলিফ চাহ নিৰ্মাতা সংস্থাই এই ঘোষণা কৰাৰ পিছতে হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত যাক লৈ এতিয়া গভীৰ অনিশ্চয়তাত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ দাবী তেওঁলোকে কোনোদিনে কেমিকেলযুক্ত ঔষধ ব্যৱহাৰ কৰা নাই চৰকাৰৰ হস্তক্ষেপ দাবী কৰিলে ক্ষুদ্ৰ চাহ খেতিয়কসকলে হয় যোনবিলাক বটলি ফেক্টৰী যোনটো এছ'চিয়েশ্যন আছে তেখেতসকলে ক্ষুদ্ৰ খেতিয়কক দোষাৰোপ কৰিছে যে বেন কেমিকেল ইউজ কৰি আছে এই ক্ষেত্ৰত দোষাৰোপ মই সেই চৰকাৰ কৰ্তৃপক্ষ কৰিম বা তেখেতসকলে যোনটো আমাৰ ঔষধ যোগান ধৰা সেই সকলক কৰিম কাৰণ আমি মাৰ্কেটত যোনটো এভেইলেবল বা আমাৰ দোকানত যিটো এভেইলেবল সেই কেমিকেল ইউজ কৰোঁ সেইবিলাক বেন যদি হয় তেন্তে সেইটো চৰকাৰে সেইটো নিয়ন্ত্ৰণ কৰিব পৰা নাই তেখেতসকলে এইটো ফেইল হৈছে কিন্তু আমি জনামতে কৃষকসকলে যোনটো বজাৰত এভেইলেবল সেই ঔষধে ব্যৱহাৰ কৰে তো এই ক্ষেত্ৰত এইটো এটা ষড়যন্ত্ৰ কৰিছে যে ক্ষুদ্ৰ কৃষকসকলৰ যোনটো আমাৰ প্ৰাপ্য সেই প্ৰাপ্যটো নিদিয়াৰ এটা ষড়যন্ত্ৰ হয় এই ক্ষেত্ৰত লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কক পণবন্দী নকৰি শীঘ্ৰে এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী কৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই অতি শীঘ্ৰে কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত বাতিল নকৰিলে ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ জনাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে বন্ধ কৰিব লাগিলে আমাৰ খেতিয়কসকল কষ্ট হ'ব তাতে যদি বন্ধ কৰি দিয়ে আমি চলিম কেনেকৈ মজদুৰখিনি কেনেকৈ খোৱা বোৱা কৰিব তেতিয়া সদায় কিনি খায় পাত চিঙে যদি কিনি খায় সিহঁতৰ দিগদাৰ হ'ব আমাৰ দিগদাৰ হ'ব আমাৰ চলিবলৈতো বেলেগ উপায় নাই পাত বিজনেছ কৰিয়ে চলোঁ অহা 1 জুনৰ পৰা তেওঁলোকে একপক্ষভাৱেই চৰকাৰ জ্ঞাত হয় নহয় আমি এতিয়ালৈকে জনা নাই কিন্তু এই ক্ষেত্ৰত একপক্ষভাৱে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগত আলোচনা নকৰাকৈ তেওঁলোকে বন্ধ ঘোষণা কৰিবৰ কাৰণে বিচৰা কাৰ্য অতি দুৰ্ভাগ্যজনক আৰু এওঁলোকৰ এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ টিংখাঙৰ পৰা পৰাগ গগৈ আৰু গহপুৰৰ পৰা সমীৰণ বৰা MP নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা